আমি যোৱা 10 বছৰ 12 বছৰে অসমৰ বিকাশ আৰু অসমৰ কৃষ্টি সংস্কৃতি সভ্যতা সুৰক্ষাৰ বাবে যিখিনি কাম কৰিছোঁ, কৃষকৰ পৰা আৰম্ভ কৰি যুৱ প্ৰজন্ম, আই মাতৃ মহিলা শক্তি, আনকি দিব্যাংগজনলৈকে নিশ্চিতভাৱে অসমৰ ৰাইজে অসমখনত আমাৰ যিটো উন্নয়নৰ যিটো প্ৰগতিৰ যাত্ৰা বা উন্নয়নৰ যিটো যাত্ৰা, সেই যাত্ৰাটোক কোনো স্তব্ধ হ'ব দিব নিবিচাৰে। শক্তিশালীভাৱে অসমখন ভাৰতৰ বুকুত প্ৰতিষ্ঠা হওক, আই অসমী সুৰক্ষিত হওক আৰু অসমৰ জনগণ সুৰক্ষিত হওক, খিলঞ্জীয়া মানুহ সুৰক্ষিত হওক, অসম মিয়ামুক্ত হওক, বিদেশী মুক্ত হওক, সেই সংকল্পৰে আজি অসমে ভোটদান কৰিবলৈ আগবাঢ়ি আহিছে। আৰু 1.5 বজালৈকে আমি যিটো দেখিছোঁ, প্ৰায় 1.5 কোটি মানুহে সমগ্ৰ অসমত ভোটদান কৰিছে। গতিকে যোৱা বছৰ এইখিনি সময়ত 45% পলিং আছিলে, এইবাৰ 59.4% পলিং হৈছে 1.5 বজালৈকে। এইটোৱে ইংগিত দিয়ে ৰাইজে এইবাৰ খুব আত্মসন্তুষ্টিৰে আৰু একেবাৰে আত্মবিশ্বাসেৰে এইবাৰ উন্নয়নৰ পক্ষত আৰু সুৰক্ষাৰ বাবে ভোটদান কৰিছে। এবাৰ সভাপতি হিচাপে সমগ্ৰ অসমত যথেষ্ট কষ্ট কৰিছে। ৰাইজৰ উৎসাহ উদ্দীপনা কেনেকুৱা পাইছে? ৰাইজৰ উৎসাহ উদ্দীপনা ব্যাপক, অভূতপূৰ্ব। মই সেইদিনাও কৈছোঁ, আজিও কৈছোঁ, আজি ভোটদানে তাৰ প্ৰমাণ কৰিব। যোৱাবাৰ 82 নেয়াৰ এবাউট 82% পলিং আছিলে, এইবাৰ মই ভাবোঁ 87, 88, 90লৈকে হয়তো পলিং হ'ব পাৰে। 87লৈকে অৰ্থাৎ 5% ভোট বৃদ্ধিৰ সম্ভাৱনা আমি দেখিবলৈ পাইছোঁ। বতৰ যদি এইখিনি সময় ভাল হয়, নিশ্চিতভাৱে অসমত ঐতিহাসিক ভোটদানৰ যিটো হাৰ, সেই হাৰটো আমি দেখিবলৈ পাম, শুনিবলৈ পাম। সমগ্ৰ অসমতে যুৱ প্ৰজন্ম ভোটাৰসকলক বিশেষকৈ যথেষ্ট আকৰ্ষিত দেখিবলৈ পোৱা গৈছে। চাওক, প্ৰায় 7 লাখ যুৱ প্ৰজন্মৰ ভোটাৰে এইবাৰ প্ৰথমবাৰ ভোট দিব, ফাৰ্ষ্ট টাইম ভোটাৰ যাক পোৱা হৈছে। কিন্তু তেওঁলোকেও খুব উৎসাহেৰে ভোটদান কৰিবৰ কাৰণে আগবাঢ়ি আহিছে আৰু আমি তেওঁলোকক ধন্যবাদ দিছোঁ যে ৰাজ্যখনৰ যুৱ প্ৰজন্মৰ স্বাৱলম্বন আৰু তেওঁলোক যাতে আগন্তুক দিনত আই অসমীৰ সুৰক্ষাৰ কাৰণে তেওঁলোকে যাতে উৎসাহেৰে এই অসম নিৰ্মাণৰ কামত যাতে তেওঁলোকে নিয়োজিত কৰিব পাৰে, সেইকাৰণে তেওঁলোকক আহ্বান জনাইছোঁ। কোনোবা যদি এতিয়াও ভোটটো দিয়া নাই, তেওঁলোকে ভোটটো দি আই অসমী মা ভাৰতীৰ সুৰক্ষা আৰু উন্নয়নৰ স্বাৰ্থত ভোটটো দিবৰ কাৰণে মই আহ্বান জনাইছোঁ। নলবাৰী এগৰাকী সুসন্তান হিচাপে আপোনাৰ যথেষ্ট কৰণীয় আছে, ভৱিষ্যতে কি সপোন দেখা নলবাৰী? অসমত আমি চৰকাৰখন নিশ্চিতভাৱে গঠন কৰিম, ইয়াত কোনো ধৰণৰ আৰু দ্বিতীয় চিন্তা নাই। ৰাইজে ইতিমধ্যে ওলাই আহিছে। নলবাৰীক লৈ মোৰ বহুত পৰিকল্পনা আছে। নলবাৰীৰ উন্নয়ন যোৱা কিছু বছৰত আমি নিজে দেখিছোঁ, আৰু কিছু কাম আছে। আপুনি মোৰ পঞ্চায়তত আহিলে আজি বোকা খচিব নালাগে, আনকি মোৰ পঞ্চায়তত এটা সময় আছিল, আজি পৰা 7-8 বছৰ আগত, 10 বছৰ আগত ইয়াত আহিবৰ কাৰণে মানুহে চিন্তা কৰিছিল। আনকি মোৰ এতিয়া মথাউৰিৰ যিখন দলং, সেই দলংখনো চেংচন হৈ গ'ল। আমি ইপাৰ সিপাৰৰ মানুহখিনি সদায় কষ্ট হয়, নাৱেৰে আহিব লাগে, ইত্যাদি ইত্যাদি বিভিন্ন ব্যৱস্থা কৰিব লাগে। এতিয়া এই দলংখনৰো কাম আমি আৰম্ভ কৰিম। গতিকে এই পঞ্চায়তৰ যদি কওঁ, মই নিজৰ পঞ্চায়তটো দেহাৰগুচি পঞ্চায়ত, এই পঞ্চায়ততো আপোনালোকে কোনো এটা এনেকুৱা ৰাস্তা নাই যিটো ৰাস্তাত আমি বোকা খচিব লাগে। একেবাৰে ক'ৰবাত যদি কাৰোবাৰ এঘৰ-দুঘৰ মানুহৰ ভিতৰত অকণমান 50 মিটাৰ 40 মিটাৰ আছে, এইটো বেলেগ কথা, কিন্তু আদাৰৱাইজ সম্পূৰ্ণ ৰাস্তা ঘাট ইয়াত নিৰ্মাণ হৈছে। গতিকে ৰাজ্যৰ মানে অসমৰ কল্যাণৰ কাৰণে আমাৰ যিটো সংকল্প, সেই সংকল্পটো ইয়াতো প্ৰতিফলিত হৈছে, আমাৰ পঞ্চায়ত প্ৰতিফলিত হৈছে। এতিয়াতো আকৌ বেংগলত যাব লাগিব, ইলেকশ্যন কেম্পেইন, পাৰ্লিয়ামেণ্ট আছে। আমি ৰাজনীতিক জীৱটো পলিটিকেল এনিমেল আমি, গতিকে ৰাজনৈতিক জীৱৰ যদি সঁচাকৈ ৰাজনীতি কৰে, তেওঁলোকৰ কোনো বিৰাম বিশ্ৰাম নাই। তেওঁলোকে 24/7 প্ৰফেশ্যনেল পলিটিচিয়ান বুলি যাক কোৱা হয়। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ দিনে নিশাই কাম কৰে, আমাৰ দলৰো প্ৰতিগৰাকী কাৰ্যকৰ্তাই বিৰাম বিশ্ৰামহীনভাৱে দলৰ নিৰ্দেশিত 14 এপ্ৰিলত আমাৰ বিহু আছে, কিন্তু ডক্টৰ বাবা চাহেব ভীমৰাও আম্বেদকাৰৰ স্মৃতি দিন আছে, সিদিনাও আমি কাৰ্যসূচী কৰিব লাগিব। গতিকে এনেধৰণে আমাৰ নেক্সট কাৰ্যসূচী আহি গৈছে। অহা 15 দিনত আমি কি কাৰ্যক্ৰম কৰিম, তাৰো কাৰ্যসূচী আমাৰ ইতিমধ্যে প্ৰস্তুত হৈ গৈছে। নিৰ্বাচনত যথেষ্ট ব্যস্ততা দেখিবলৈ পোৱা গৈছে আপোনাৰ সামগ্ৰিকভাৱে গোটেই অসমত কংগ্ৰেছৰ অসমৰ মই যিখিনি দেখিলোঁ, আজি প্ৰচাৰৰ সময়ত দেখিলোঁ, আমি জন আশীৰ্বাদ যাত্ৰাৰ সময়ত দেখিলোঁ, আৰু আজি ভোটদানৰ সময়তো দেখিলোঁ, ব্যাপক উৎসাহ, অভূতপূৰ্ব আজি সঁহাৰি দেখিছোঁ, আৰু ফলাফলো
অভূতপূৰ্ব হ'ব, ঐতিহাসিক হ'ব, এটা হিষ্টৰিক মেণ্ডেট উন্নয়নৰ পক্ষত সুৰক্ষাৰ বাবে ৰাইজে আজি দিয়াটো আমি অনুমান কৰিব পাৰিছোঁ। কংগ্ৰেছ বিধ্বস্ত। চাওক, আজি এই কথাটো নকওঁ, আজি নিৰ্বাচন চলি আছে, কিন্তু মিয়া প্ৰেমী যিসকল দল সংগঠন আছে তেওঁলোকৰ কিন্তু 4 তাৰিখে খুব দুৰৱস্থা হ'ব, 4 মে'ত।